আৰ্তজনৰ কাষত থিয় দিয়া এটা নাম হৈছে ৰেইনড্ৰপছ আৰু উজনি অসমৰ বন্যাত্ৰৰ কাষলৈ এইবাৰ যাব ৰেইনড্ৰপছ কিছু সহায়ৰ হাত আগবঢ়াবলৈ যাব ৰেইনড্ৰপছ আৰু ইতিমধ্যে তেওঁলোক সাজু হৈছে মই প্ৰথমে ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু আজি পুৱতি নিশাই তেওঁলোক উজনি অসমৰ দিশে ধাৱমান হ'ব ইতিমধ্যে সামগ্ৰীসমূহ তেওঁলোকে সাজু কৰিছে গাড়ী ইতিমধ্যে ঠিক হৈ আছে আৰু পুৱতি নিশাতে তেওঁলোক যাত্ৰা কৰিব উজনি অসমৰ যি বান বিভীষিকাই যি সৰ্বস্বান্ত কৰিছে ৰাইজক আৰু তাৰ পৰিপ্ৰেক্ষিতত এই বৰ্ণাঢ্যৰ কাষলৈ তেওঁলোকে কিছু সা সামগ্ৰী লৈ যাব অতি প্ৰয়োজনীয় সা সামগ্ৰীসমূহ তেওঁলোকে লৈ যাব আমি দৃশ্যাংশখিনি দেখুৱাইছোঁ তেওঁলোকে কিছু কাপোৰৰ ব্যৱস্থা কৰিছে তাৰ সমান্তৰালকৈ দেখুৱাইছোঁ তেওঁলোকে যি বিচনা চাদৰৰ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু যি প্ৰয়োজনীয় সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি তাৰ সমান্তৰালকৈ আৰু কিছু দেখুৱাইছোঁ তেওঁলোকে কি বস্তু কি সামগ্ৰী যুগুত কৰিছে পানীৰ বটল তাৰ সমান্তৰালকৈ এনেদৰে প্ৰয়োজনীয় অতি প্ৰয়োজনীয় যি সামগ্ৰীসমূহ আছে তেনেদৰে তেওঁলোকে সকলো সামগ্ৰী এনেদৰে তেওঁলোকে যুগুত কৰা পৰিলক্ষিত হৈছে ৰেইনড্ৰপছৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আচলতে তেওঁলোকে পৰিকল্পনা কেনেধৰণে লৈছে আৰু কোন ঠাইত যাব মই তাত আপোনাৰ কাষলৈ আহিছোঁ উজনি অসম ইতিমধ্যে বানে তছনছ কৰিছে আৰু সৰ্বস্বান্ত হৈছে বৰ্তমান উজনি অসম আৰু তেওঁলোকৰ কাষলৈ আপোনালোক পুৱতি নিশাই আজি যাত্ৰা কৰিব আপোনালোকৰ পৰিকল্পনাটো কেনেধৰণৰ পৰিকল্পনাটো কি বুলি ক'ম সকলোৱে জানে পৰিৱেশ কেনেকুৱা আমি লগে লগে ৰেইনড্ৰপছে যিহেতু আজি আমি প্ৰায় 5 বছৰ ধৰি ক'ভিডৰ সময়ৰ পৰাই বিনামূলীয়া আহাৰ আমি দি আহি আছোঁ এতিয়া আমি ভাবিলোঁ যে যিহেতু আমি গুৱাহাটীত তেনেকৈ আহাৰ দি আছোঁ আমি যদি তাৰে মানুহখিনি যিখিনি আছে তেওঁলোকক যদি গৰম আহাৰ আমি অলপ দিব পাৰোঁ কাৰণ বিভিন্ন ফালৰ পৰা শুকান খাদ্য মানুহে দি আছে কিন্তু তাত কি হৈছে কি মানুহৰ খাদ্য বনাবলৈ তাত সুবিধা নোহোৱা হৈছে পানীৰ কাৰণে সেইকাৰণে আমি ভাবিছোঁ আমি গৈ পেলাই তাতে খাদ্য বনাই য'ত প্ৰয়োজন হয় আমি তাত খাদ্যখিনি আমি দিবলৈ চেষ্টা কৰিম তাৰ লগতে যিহেতু মানুহৰ কাপোৰ কানিৰ পৰা আদি কৰি সৰ্বহাৰা হোৱা নিচিনা হৈ পৰিছে সেইকাৰণে আমি এটা আচলতে খুব কম সময়ৰ ভিতৰত এটা দিনৰ ভিতৰত আমি এটা আহ্বান দিছিলোঁ ছ'চিয়েল মিডিয়াত যে আমাৰ এনেকৈ গৈ আছোঁ ৰাইজে যদি আমাক ছাপোৰ্ট কৰে কাপোৰ কানিৰ পৰা আদি কৰি খোৱা বস্তু যদি আমাক ডনেট কৰে আমাৰ কাৰণে সুবিধা হ'ব এনেকৈ দিয়াৰ পিছত আজি অভূতপূৰ্ব আমি নিজকে বিশ্বাস হোৱা নাই যে মানুহ এনেকৈ উবুৰি খাই আমাক আজি মানে ছাপোৰ্ট কৰিছে আপোনালোকে দেখিছে এনেকৈ বস্তু আমাৰ ইয়াত আছে বস্তু আৰু দুটা জায়গাত আমাৰ আছে এইফালে আমাৰ চাউল আপোনাৰ হৈ আছে ইতিমধ্যে আমি আমাৰ গাড়ীত চাউল লোড হৈ আছে আৰু ইয়াত আপোনালোকে দেখিছে যে আমাৰ কিমান ধুনীয়া মই এটা পেকেট আপোনাক দেখুৱাইছোঁ ছাৰ আমি এটা আহ্বান কৰিছিলোঁ মানুহক কাপোৰ কানি যাতে দিওঁতে তেওঁলোকে ভালকৈ যাতে পেক কৰি দিয়ে ডাঙৰৰ কাৰণে সৰুৰ কাৰণে লেডিছৰ জেণ্টছৰ কাৰণে ধুনীয়াকৈ লিখি দিছে ছোৱালী শিশু বয়স 2-3 বছৰ তেনেকৈ 2-3 বছৰীয়া ল'ৰা ছোৱালীৰ কাৰণে ইয়াত কাপোৰ আছে তেনেকৈ জেণ্টছ মেনৰ কাৰণে আমাক যিখিনি মানুহে দিছে খুব ধুনীয়াকৈ ছেগ্ৰিগেট কৰি ভাগ কৰি পেলাই দিছে যাতে আমি তাত দিওঁতে আমাৰ সুবিধা হয় আৰু লগতে আমি বিশেষকৈ ফ'কাছ কৰিছোঁ আমাক যাতে চাউল আৰু দালি আমি যাতে আমাক দিয়ে ৰাইজে অভূতপূৰ্বভাৱে আমাক চাউল দিছে আৰু এটা ইণ্টাৰেষ্টিংলি আৰু এটা কথা আমি ৰাইজক কৈছিলোঁ যে আপোনালোকে যদি দিব বিচাৰে আজিকালি জানে আজি অনলাইন ডেলিভাৰী হয় ব্লিংকিট হৈ গ'ল বা ফ্লিপকাৰ্ট মিনিটছ হৈ গ'ল বা বিগ বাস্কেট হৈ গ'ল আমি তাতে আমাৰ এড্ৰেছ আমি ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু আচৰিত তাৰমানে মানুহ এনেকৈ ডেলিভাৰী কৰিছে মানুহে আমাৰ যিটো এড্ৰেছ দিয়া আছিলে আমাৰ ভেটাপাৰাৰ যিটো এড্ৰেছ দিয়া আছে তাত ব্লিংকিট ফ্লিপকাৰ্ট এইবিলাকৰ পৰা মানে ফোনৰ ওপৰত ফোন আহি আছে মানুহে আমাক দালি চাউল মানে চেনিটেৰী পেড হওক বা শিশুৰ সকলো ধৰণৰ বস্তু তেওঁলোকে আমাক দিছে এইটো আমাক এটা ইমান এটা সাহস আৰু এনাৰ্জি দিছে আমাক আমি কৰিবলৈ আমি উদ্যম পাইছোঁ এতিয়া আজি পুৱতি নিশা আমি এতিয়া ওলাই আছোঁ গুৱাহাটীৰ পৰা আমি আৰু গাড়ীখন দুখনকৈ আমাৰ গাড়ী যাবগৈ তাত আমি শিৱসাগৰলৈ যাম আৰু শিৱসাগৰত আমি মথুৰাপুৰত আমি তাত থাকিম টেণ্ট কৰি থাকিম 2-3 দিন যিমান দিন লাগে আমি তাত থাকিম খাদ্য বনাম আৰু য'ত খাদ্যৰ প্ৰয়োজন আছে আমি আমাৰ গাড়ীত গৈ পেলাই আমি ডিষ্ট্ৰিবিউট কৰিম বুলি ভাবিছোঁ কিন্তু কথাটো হৈছে এতিয়া তাত যিটো পৰিৱেশ খুব সম্ভৱতঃ আমাক আৰু বেছি খাদ্য বস্তুৰ প্ৰয়োজন হ'ব আৰু ৰাইজে তেনেকৈ সঁহাৰি আমাক দিছে আমি আশা কৰিছোঁ ৰাইজে আৰু আমাক তেনেকৈ ছাপোৰ্ট দিব যাতে মানুহখিনিক কিবা এটা যাতে আমি সহায় কৰিব পাৰোঁ তাত যদি আপোনালোকক কোনোবাই দিব বিচাৰে বা সহায় কৰিব বিচাৰে কেনেকৈ আপোনালোকক যোগাযোগ কৰিব তাত আমি বিচৰা নাই কাৰণ তাত মানুহেই ভুক্তভোগী হয় তাৰ পৰা আমি বিচৰা নাই বাহিৰৰ মানুহ গুৱাহাটীৰ হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে সহায় কৰিবলৈ ইতিমধ্যে বিচাৰি আছে আপোনালোকৰ সৈতে কেনেকৈ যোগাযোগ এটা হ'ল আমাৰ ৰেইনড্ৰপছৰ এটা হ'ল আমাৰ একাউণ্ট নম্বৰ আমাৰ আছে তাত মানুহে যথেষ্ট সঁহাৰি দিছে আৰু দ্বিতীয়তে যিসকল মানুহে আমাক খাদ্য বস্তু দিব বিচাৰে ইতিমধ্যে আপোনাক মই ক'লোঁ যে ব্লিংকিটৰ পৰা আদি কৰি আজিকালি অনলাইন মানুহ যদি দিল্লীতো আছে মুম্বাইতো আছে তাৰ পৰাও তেওঁলোকে ইয়াত ডেলিভাৰী দিব পাৰে গতিকে সেই অনুসৰি আমি দিল্লী মুম্বাইৰ পৰা ইতিমধ্যে আমি পাইছোঁ গতিকে অসমৰ য'তেই নাথাকক তেওঁলোকে ফ্লিপকাৰ্ট বা ব্লিংকিট এইবিলাক বিগ বাস্কেট এইবিলাকৰ যদি আমাক দিব পাৰিব বা আমাৰ ইয়াত দোকান এখন আছে হ'লচেল দোকান আছে তাতো যদি তেওঁলোকে বস্তুখিনি কিনি থৈ দিয়ে আমি তাৰ পৰা বস্তু উঠাব পাৰোঁ
তেনেকৈ মানে অসমৰ য'তে থাকক আমাক জাষ্ট কণ্টেক্ট নম্বৰটোৰ পৰা আমাৰ পৰা লৈ ল'লে হৈ গ'ল আমাৰ পৰা কণ্টেক্ট নম্বৰ লৈ তেওঁলোকে তেনেকৈ দিব পাৰিব আৰু আমাৰ ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ মানে আপোনাৰ আৰু মানুহ আমাক ইয়াৰ পৰা খাদ্য সামগ্ৰী লৈ পেলাই আমিতো আজি পুৱতি নিশা এতিয়া গৈ আছোঁ কালি পৰহিতে আমাৰ পৰা ইয়াৰ পৰা খাদ্য সামগ্ৰী যাব যোগাযোগ নম্বৰটো যদি কৈ যোগাযোগ নম্বৰ মই আপোনাক চাব লাগিব আমাৰ ৰেইনড্ৰপছৰ নম্বৰটো মই এটা আৰু আমি ছ'চিয়েল মিডিয়াতো আছোঁ ফেচবুক হোৱাটছআপ আৰু ইনষ্টাগ্ৰামেই হওক আমি সকলোতে আছোঁ আপোনাৰ এই মানুহৰ কিবা আহি আছে আপোনাৰ মই নম্বৰটো কৈ দিছোঁ 60263288088 এইটো যদি আপোনালোকৰ স্ক্ৰীণত দি দিয়ে মই আকৌ এবাৰ কৈ দি আছোঁ 60263288088 এইটো আমাৰ ৰেইনড্ৰপছৰ নাম্বাৰ হয় আৰু মোৰ পাৰ্চনেল নাম্বাৰটো মই কৈ দিওঁ 9854202964 আকৌ এবাৰ কৈ দিছোঁ মই 9854202964 মই খালি এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ দুয়োটা নম্বৰত হোৱাটছআপ আছে আমি বহুত বেছি ব্যস্ত থাকৰ কাৰণে ফোন হয়তো আমি ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ আপোনালোকে আমাক এনিথিং আমি হোৱাটছআপত মেছেজ কৰিব আমি হোৱাটছআপত আমি প্ৰম্পটলি আমি ৰিপ্লাই আমি কৰিম যিকোনো বস্তু আপোনালোকে দিব পাৰে খাদ্য সামগ্ৰীয়ে হওক বিশেষকৈ আমাক খাদ্য সামগ্ৰীৰ আটাইতকৈ বেছি প্ৰয়োজন আছে লগতে আপোনালোকে কাপোৰ কানিও আমাক দিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ